আপুনি জানেনে জিহাদ শব্দটো এজন মুছলমানৰ বাবে এটা পবিত্ৰ শব্দ। আজি লাভ জিহাদৰ কথা কোৱা হৈছে, লেণ্ড জিহাদৰ কথা কোৱা হৈছে, আজি কোৱা হৈছে ফাৰ্টিলাইজাৰ জিহাদৰ কথা। আকৌ এবাৰ মিয়া প্ৰসংগ। হয়, অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে আকৌ মিয়া প্ৰসংগত সৰব হোৱা পৰিলক্ষিত হৈছে। অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে এতিয়া মিয়াক ভাল পাব বা মিয়াৰ সৈতে তেওঁৰ কোনো সংঘাত নাই যদিহে মিয়াই তেওঁ বান্ধি দিয়া চৰ্তসমূহ মানি লয়। এই চৰ্তসমূহ বান্ধি দি আজি নিৰ্বাচনৰ দিন চমু চাপি অহাৰ সময়টোত মুখ্যমন্ত্ৰীগৰাকীয়ে অৱশেষত এইদৰে আত্মসমৰ্পণ কৰিবলগীয়া হোৱা কথাটোৱে ৰাজনৈতিক মহলত এটা নতুন বিতৰ্কৰ সূচনা কৰিছে। এই বিষয়সমূহলৈ আমি প্ৰশ্ন কৰিলে আজি চৰকাৰী পক্ষ নিমাত হৈ যাব। আজি বৰ আচৰিত কথা, আমি লাজ পাইছো যে নিৰ্বাচনৰ প্ৰাক্ষণত এগৰাকী মুখ্যমন্ত্ৰীয়ে এইদৰে দিলীপ শইকীয়া যিগৰাকী ৰাজ্যিক বিজেপিৰ সভাপতি, তেওঁৰ নিৰ্দেশ আৰু শ্ৰুতলিপি মতে এতিয়া চৰ্ত বান্ধি দি মিয়াক তেওঁলোকে আঁকোৱালি ল'ব বিচাৰিছে। মিয়াক তেওঁলোকৰ প্ৰিয়ভাজন হ'বলৈ চৰ্ত বান্ধি দিয়া হৈছে। এই কথা বতৰাবোৰ এটা সুস্থ গণতান্ত্ৰিক পৰম্পৰাৰ বাবে কেতিয়াও শুভ হ'ব নোৱাৰে। আজি মিয়াসকলে তেওঁলোকৰ অসম প্ৰেম বা তেওঁলোকৰ ভাৰত প্ৰেম দেখুৱাবলৈ মুখ্যমন্ত্ৰীগৰাকীয়ে দিয়া চাৰ্টিফিকেটখন ব্যৱহাৰ কৰাৰ প্ৰয়োজন নাই। যি মিয়াসকলে এইখন অসমত অসমীয়া মাধ্যমৰ প্ৰথমখন বিদ্যালয়ৰ স্থাপনা কৰি বিভিন্ন ঠাইসমূহত অসমীয়া মাধ্যমৰ বিদ্যালয় স্থাপন কৰি নিজৰ ল'ৰা ছোৱালীক অসমীয়া মাধ্যমত পঢ়ুৱাই নিজকে অসমীয়া হিচাপে প্ৰতিষ্ঠা কৰিবলৈ অহোপুৰুষাৰ্থ কৰি আহিছে, সেইসকল মিয়াই এতিয়া নতুনকৈ আকৌ অসম প্ৰেম দেখুৱাবলৈ, ভাৰত প্ৰেম দেখুৱাবলৈ অথবা মুখ্যমন্ত্ৰীৰ প্ৰিয়ভাজন হ'বলৈ নতুন নতুন চৰ্ত মানি ল'ব লাগিব বুলি যিসমূহ কথা কোৱা হৈছে, এইবোৰ অবান্তৰ কথা, এইবোৰ বেবেৰিংবা কথা। আৰু এই কথা বতৰাবোৰেৰে 2026 নিৰ্বাচনী বৈতৰণি পাৰ হোৱাৰ বাবে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে এটা নতুন কৌশল ৰচনা কৰিছে যে এতিয়া ক'ৰবাত নহয় ক'ৰবাত মুখ্যমন্ত্ৰীগৰাকীয়ে ভোটৰ অংকত মিয়াৰ শৰণাপন্ন হ'বলৈ যত্ন কৰিছে নেকি? ই এক স্বাভাৱিক প্ৰশ্ন, কাৰণ সিদিনাখনলৈ মিয়াসকলক অস্পৃশ্য হিচাপে গণ্য কৰা, মিয়াসকলক অচিনাকি হিচাপে গণ্য কৰা মুখ্যমন্ত্ৰীগৰাকীয়ে অৱশেষত দিলীপ শইকীয়াৰ নিৰ্দেশ মৰ্মে, যিগৰাকী দিলীপ শইকীয়াই মিয়াৰ ভোট লাগে বুলি কৈছিল চৰ্ত সাপেক্ষে, সেইগৰাকী বিজেপি সভাপতি দিলীপ শইকীয়াৰ নিৰ্দেশ মৰ্মে এতিয়া একেই কথা আওৰাবলৈ আৰম্ভ কৰিছে। আমাৰ প্ৰশ্নটো হৈছে, মিয়াসকলক তেওঁ ভাল পাবলৈ বা মিয়াসকল তেওঁৰ প্ৰিয় ভাজন হ'বলৈ এই যে ভাৰত মাতা কি জয় ক'ব লাগিব অথবা বন্দে মাতৰমৰ শেষৰ অংশলৈ গাব পাৰিব লাগিব বুলি যিসমূহ চৰ্তৰ কথা তেওঁ ক'ব প্ৰয়াস কৰিছে, আমি তেওঁক সুধিব বিচাৰিছো যে এখন ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ প্ৰিয়ভাজন হ'বলৈ এটা সম্প্ৰদায়ৰ মানুহে ভাৰত মাতা কি জয় ক'বলৈ বাধ্য অথবা বন্দে মাতৰমৰ শেষৰ শাৰীলৈ গাবলৈ বাধ্য বুলি কোনখন সংবিধানত লিখা আছে? মুখ্যমন্ত্ৰীগৰাকীয়ে এই কথাটোৰ স্পষ্টীকৰণ দিব পাৰিবনে যে আজি ৰাজনীতিৰ স্বাৰ্থত তেওঁ এনে তৰল কথাবোৰ ক'বলৈ আৰম্ভ কৰিছে যে এখন ৰাজ্যত বসবাস কৰা বৈধ ভাৰতীয় নাগৰিকে এতিয়া মুখ্যমন্ত্ৰীৰ অনুগ্ৰহ পাবলৈ অথবা মুখ্যমন্ত্ৰী এগৰাকীৰ প্ৰিয়ভাজন হ'বলৈ ভাৰত মাতা কি জয় ক'বই লাগিব অথবা বন্দে মাতৰমৰ শেষৰ শাৰীলৈ তেওঁলোকে ক'ব লাগিব। এয়া অসাংবিধানিক আৰু অগণতান্ত্ৰিক কথা। মুখ্যমন্ত্ৰীগৰাকীয়ে বিভিন্ন বিষয়ৰ সৈতে জিহাদ শব্দটো সম্পৃক্ত কৰি তেওঁ নতুন চৰ্ত বান্ধি দিবলৈ প্ৰয়াস কৰিছে। এবাৰ আমি মুখ্যমন্ত্ৰীগৰাকীক প্ৰশ্ন কৰিব বিচাৰিছো যে জিহাদ সম্পৰ্কে আপোনাৰ জ্ঞানৰ পৰিসীমা কিমান? আপুনি জানেনে জিহাদ শব্দটো এজন মুছলমানৰ বাবে এটা পবিত্ৰ শব্দ? যি জিহাদে আত্মশুদ্ধিৰ কথা কয়, যি জিহাদে এটা অন্তৰ্মুখী এটা আধ্যাত্মিক সংগ্ৰামৰ কথা কয়, যি সংগ্ৰামৰ জৰিয়তে এজন ইমানদাৰ মুছলমানে পবিত্ৰতাৰ দিশত ধাৱমান হয়, তেনে এটা পদ্ধতিক জিহাদ বুলি কোৱা হয়। আজি ইছলামক যিসকলে আক্ৰমণ কৰে সেইসকলৰ পৰা নিজকে ৰক্ষা কৰিবৰ বাবে যি সংগ্ৰাম কৰা হয় সেই সংগ্ৰামক জিহাদ বুলি কোৱা হয়। প্ৰতিদিনেই আত্মশুদ্ধিৰ বাবে মুছলমানে জিহাদ কৰে। মুছলমানে নিজৰ দৈনন্দিন যি জীৱনশৈলী আছে সেই শৈলী
শুদ্ধ ৰূপত আগবঢ়াই নিবলৈ যি সংগ্ৰাম কৰে সেই সংগ্ৰাম জিহাদৰ এটা অংশ আৰু আজি সেই জিহাদক বিভিন্ন শব্দৰ সৈতে সংপৃক্ত কৰি যি এটা নেৰেটিভ সৃষ্টি কৰিব বিচৰা হৈছে সেই নেৰেটিভ কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে আজি লাভ জিহাদৰ কথা কোৱা হৈছে লেণ্ড জিহাদৰ কথা কোৱা হৈছে আজি কোৱা হৈছে ফাৰ্টিলাইজাৰ জিহাদৰ কথা আমি বুজি পোৱা নাই আচলতে এই জিহাদবোৰৰ অৰ্থ কি ধৰণে তেওঁ বুজাব বিচাৰিছে আজি বৰ আচৰিত কথা অসমৰ ৰাজনীতিৰ সৈতে নতুন এটা শব্দৰ সংপৃক্তকৰণ কৰা হৈছে সেয়া হৈছে ফাৰ্টিলাইজাৰ জিহাদ আজি কোনোবা এজন কৃষকে তেওঁৰ কৃষিৰ উৎপাদন বৃদ্ধি কৰিবৰ বাবে চৰকাৰী অনুমোদিত কোনো ৰাসায়নিক দ্ৰব্য অথবা সাৰ কীটনাশক তেওঁৰ খেতিত ব্যৱহাৰ কৰাটো যদি ফাৰ্টিলাইজাৰ জিহাদ বুলি তেওঁলোকে ক'ব বিচাৰিছে তেন্তে তেনে নিকৃষ্ট কাণ্ডক আমি গৰিহণা দিছোঁ আজি যিকোনো এজন কৃষকে তেওঁৰ কৃষিৰ উৎপাদন বৃদ্ধি কৰিবৰ বাবে যদি ৰাসায়নিক সাৰ ব্যৱহাৰ কৰিছে সেই সাৰ নিঃসন্দেহে চৰকাৰী অনুমোদিত আৰু তেনে সাৰ ব্যৱহাৰ কৰাটো যদি অপৰাধ হয় তেন্তে তাৰ বাবে দায়ী চৰকাৰ তাৰ বাবে দায়ী হ'ব চৰকাৰ তেনেবোৰ সাৰ নিষিদ্ধ ঘোষণা কৰক তেনে সাৰ প্ৰয়োগ কৃষিত নিষিদ্ধ ঘোষণা কৰক কিন্তু সেয়া নকৰি কোনোবা এজন কৃষকে কৃষিত উৎপাদন বৃদ্ধি কৰিবৰ বাবে আজি যদি সাৰ প্ৰয়োগ কৰে তাক যদি ফাৰ্টিলাইজাৰ জিহাদ বুলি নামাকৰণ কৰিব বিচৰা হয় নিঃসন্দেহে সেই কথাটোত আপত্তি থাকিব আজি লেণ্ড জিহাদৰ কথা কোৱা হৈছে দৰিদ্ৰ দুখীয়া শ্ৰেণীৰ এটা বিশেষ সম্প্ৰদায়ৰ মানুহে কেতিয়াবা গৰাখহনীয়াত আক্ৰান্ত হৈ কেতিয়াবা দৰিদ্ৰতাত আক্ৰান্ত হৈ নিজৰ এটা বাসস্থানৰ বাবে কেতিয়াবা চৰকাৰী ভূমি বেদখল কৰিছে চৰকাৰে সেইসকলক উচ্ছেদ কৰিছে তাৰ বাবে চৰকাৰে বাহবাহ লৈছে তাত ক'বলগীয়া নাই কিন্তু কথাটো হৈছে সেইসকল মানুহক এইদৰে লেণ্ড জিহাদী বুলি অপবাদ যি দিব বিচৰা হয় এই কথাটোত কিন্তু নিঃসন্দেহে আপত্তি থাকিব আজি কোনোবা মানুহে অট্টালিকা সাজিবলৈ চৰকাৰী ভূমি বেদখল কৰা নাই আজি কোনোবাই নিজৰ চখত কাৰোবাক আক্ৰমণ কৰাৰ মানসিকতাৰে চৰকাৰী মাটি বেদখল কৰা নাই পৰিসংখ্যাগতভাৱে যদি জৰীপ চলোৱা হয় তেন্তে দেখিব তাত অধিকাংশ মানুহ গৰাখহনীয়াত আক্ৰান্ত থাকিবলৈ তেওঁলোকৰ এটুকুৰা মাটি নাই এটা বাসস্থান তেওঁলোকৰ নাই বাবে আজি তেওঁলোকে নিৰুপায় হৈ বাধ্য হৈ চৰকাৰী মাটিত থাকিবলৈ তেওঁলোকে বাধ্য হৈছে আৰু সেইসকল মানুহক যেতিয়া লেণ্ড জিহাদী বুলি তেওঁলোকক আখ্যা দিবলৈ প্ৰয়াস কৰা হৈছে তেনে নিকৃষ্ট পন্থাক আমি নিন্দা কৰিছোঁ আমি গৰিহণা দিছোঁ আজি লাভ জিহাদৰ প্ৰসংগ উল্লেখ কৰা হৈছে আজি আমি সুধিব বিচাৰিছোঁ কিমানটা এনে লাভ জিহাদৰ কথা চৰকাৰী তথ্যত সন্নিৱিষ্ট কৰা হৈছে বিগত সময়ছোৱাত ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত বিভিন্ন হিন্দুত্ববাদী সংগঠনে লাভ জিহাদৰ প্ৰসংগ লৈ উত্তাল পৰিৱেশ সৃষ্টি কৰা দেখা গ'ল কিন্তু যেতিয়া চৰকাৰী ঘৰত সেই তথ্য বিচৰা হ'ল সেই তথ্য অন্তঃসাৰ শূন্য এটা তথ্য এটাত প্ৰকাশ পালে গতিকে এই বিসংগতিপূৰ্ণ বিষয়সমূহেৰে যে এটা নতুন ৰাজনৈতিক ধাৰা সৃষ্টি কৰিব বিচৰা হৈছে যি ৰাজনৈতিক ধাৰাত এটা বিশেষ সম্প্ৰদায়ক টাৰ্গেট কৰি পলাৰাইজেশ্যনৰ পলিটিক্স কৰি যেটো ধাৰা আগুৱাই নিব বিচৰা হৈছে এই ধাৰা কিন্তু এখন গণতান্ত্ৰিক দেশৰ বাবে কেতিয়াও শুভ হ'ব নোৱাৰে আজি উত্তৰ ভাৰতৰ আহিত অসমখনক গঢ় দিব বিচৰা হৈছে য'ত কেৱল মাত্ৰ ভাৰত মাতা কি জয় আৰু কেৱল মাত্ৰ জয় শ্ৰীৰামৰ ধ্বনি আমি শুনিবলৈ পাওঁ আজি আপোনালোকে অকণমান গভীৰভাৱে অনুধাৱন কৰিলে দেখিব যে অসমত জয় আই অসমৰ যিটো এটা ধাৰণা আছিল জাতীয়তাবাদৰ চেতনা সমৃদ্ধ জয় আই অসমৰ ধাৰণাটো বা জয় আই অসমৰ ধ্বনিটো ক'ৰবাত বিলুপ্তকৰণ কৰিব বিচৰা হৈছে ই পৰিকল্পিত এটা পদ্ধতিগত পন্থা আজি গোটেই বিষয়বস্তুটো গেৰুৱাকৰণ কৰিব বিচৰা হৈছে